পেঞ্চন তোক নিবলৈ আহিছো পেঞ্চন। আজি মাহৰ পহিলা তাৰিখ। যোৱা মাহতো তোৰ নেদেখিলো মুখ। কেনে আছ পেঞ্চন? আছনে একেদৰেই মোৰ দৰমহাৰ পৰা কাটি নি সাঁচি ৰাখোতে বৰমূৰীয়াই যেনে আছিলি। মোৰ ঘাম আৰু তেজৰ টোপালেৰে তোৰ সম্ভাৱনাক মই নিষিদ্ধ কৰিছিলো। জানিছিলো এদিন অন্ধৰে লাখুটি হবি, ঘৰখন পোহৰাই ৰাখিবি অমাৱস্যাৰ ৰাতি। সকলোৰে অলক্ষিতে কৰ্ণৰ দৰে বাঢ়িছিলি তই। আজি মোৰ জীৱন মহাসমৰত সন্তানৰ প্ৰাণ ৰক্ষা কৰ। পেঞ্চন শৰীৰ ভালনে তোৰ? জ্বৰ কাহ ডায়েৰিয়া। পেঞ্চন খোজকাঢ়ি যাব পাৰিবি নহয়? ৰিক্সাত উঠি বাছত উঠি গাঁৱৰ বোকাময় বাটেদি। পেঞ্চন মোৰ কামিজৰ জেপ ফটা, ধুতিৰ খোচনাত তোক লৈ যাম। চহৰত বৰ ভয় কোনে কাক কাঢ়িলৈ, বন্দুক পিষ্টল আততায়ীৰ জয় জয় মই মই। পেঞ্চন আজি মাংস খাবি বল, কিনিবলগীয়া কিতাপবোৰ কিনিবি, লিখিবলৈ কেইদিষ্টামান কাগজ, পলিমিয়ন হৰলিক্স ফল-মূল ঢেকীয়াৰ শাক। তোক লৈ যেন পৃথিৱীখন জয় কৰি পেলাম। পেঞ্চন ৮০ মাইল দূৰৈৰ পৰা আহিছো পুৱা ৫টাৰ বাছত। দীঘলীয়া শাৰীত সূৰ্য প্ৰণাম কৰি আছো। টকেনটোৱে কৈছে তই আছ, অকণমান সময় ৰখ। এয়া মই গৈ পালো তোৰ ওচৰত। মোৰ মুখলৈ চা পেঞ্চন, ট্ৰাংকটোৰ পৰা ওলাই আহ। বৰ আচন্দ্ৰাই কৰিছে মোৰ, গেষ্ট্ৰিক উগাৰ দিছে। পাৰিলে তোক লৈ এবাৰ ডাক্তৰৰ চেম্বাৰত সোমাম। পেঞ্চন অহা মাহত ডাঙৰজনীৰ বিয়া পাতিছো। নালাগিবনে টিভি ফ্ৰিজ ফাৰ্নিচাৰ? ডাঙৰটোৰ ল'ৰাৰ চাকৰিৰ বাবদ এই মাহতে দিব লাগিব ৫০,০০০। বাকীবোৰ নকওঁ তোক, কৈনো কি লাভ? তথাপি কওঁ পেঞ্চন অকলে কিমান যুঁজিবি তই? বাৰিষা আহিল, তিনি পাতৰ ফুটা মাৰিছ, শীত আহিল লেপ কম্বল আনি দিছ, আন্ধাৰ খেদিবলৈ দিছ ইলেক্ট্ৰিচিটি। ভোকত কেউমুঠি চাউলৰ বেগ, কলেজৰ ফিজ, বিয়াই সবাহে দামী উপহাৰ, উৎসৱ পাৰ্বণত চান্দা, সকলো দিছ তই। পেঞ্চন সকলো দিছ তই। মই অধৰ্ব বৃদ্ধৰ মৃত্যুকো তই যেন পাত ভেটি